আজি আমি ভইচ চেঞ্জ শিকিম আৰু ভইচ চেঞ্জ কৰিবলৈ যোৱাৰ আগতে আমি ভইচটো কি সেই কথাখিনি জনাটো দৰকাৰ যিহেতু আমি ক্লাছ 8, 9 এই শ্ৰেণীকেইটাত ভইচ কি জানি আহিছোঁ গতিকে ভইচ কি আৰু কাক বোলে সেইখিনিৰ ওপৰত ইমান বিতংভাৱে আমি আলোচনা কৰি নাথাকোঁ ভইচ মানে অসমীয়াত আমি বাচ্য বুলি কওঁ হয় নহয় বাচ্য কেই প্ৰকাৰ দুই প্ৰকাৰ মানে ভইচ দুই প্ৰকাৰৰ এক্টিভ ভইচ আৰু পেছিভ ভইচ এক্টিভ ভইচটো কৰ্তা প্ৰাধান্য মানে কৰ্তা সক্ৰিয় হৈ থাকে আৰু পেছিভ ভইচটো কৰ্ম প্ৰাধান্য মানে কৰ্ম প্ৰাধান্য দিয়া হয় আৰু বাকীখিনি নিয়মখিনি ইতিমধ্যে যিহেতু লিখা হৈছে নিয়মখিনিৰ ওপৰত আমি যেতিয়া প্ৰেক্টিছ কৰি যাম এই প্ৰেক্টিছ কৰাৰ সময়খিনিত আমি নিয়মৰ ওপৰত আলোকপাত কৰিম হ'ব কাৰণ এতিয়া নিয়মখিনি লিখাই গ'লে সময় বহুত যাবগৈ কাৰণ যিহেতু নিয়ম লিখাই আছে গতিকে নিয়মৰ ওপৰত আমি আলোকপাত কৰিম বৰ্ডত এটা উদাহৰণ ল'ম আৰু সেই উদাহৰণটো যেতিয়া আমি প্ৰেক্টিছ কৰিম প্ৰেক্টিছ কৰাৰ সময়খিনিতে আমি নিয়মখিনি বুজি ল'ম ভালকৈ ঠিক আছে মানে এবাৰ ৰিভাইজে কৰিছোঁ আমি যিহেতু আমি জানো গতিকে মই একদম সহজভাৱে তোমালোকক বুজিব পৰাকৈ সৰু উদাহৰণ কিছুমান ল'ম একদম সহজ উদাহৰণ She sings a song ইয়াত সাবজেক্ট কোনটো সি সিংছটো কি ভাৰ্ব আৰু এই সং হৈছে অবজেক্ট আমি পাই আহিছোঁ যে সাবজেক্ট মানে হৈছে কৰ্তা যিয়ে কাৰ্য সম্পাদন কৰে বা আমি যাৰ বিষয়ে কওঁ আৰু ভাৰ্ব হৈছে সিংছ আৰু ভাৰ্ব মানে কি ক্ৰিয়া হয়নে কাৰ্য সম্পাদন কৰা বা কিবা কাম বা ঘটনা হোৱা বুজায় আৰু এই সং এইটো হৈছে অবজেক্ট আমাৰ ভইচত ই কৰ্ম মানে অবজেক্ট দুই প্ৰকাৰ থাকে এটা হ'ল ডাইৰেক্ট আৰু এটা হ'ল ইনডাইৰেক্ট যিকোনো এটা সেন্টেন্সৰ ভাৰ্বৰ পাছত যেতিয়া নাউন বা প্ৰনাউন বহে সেই নাউন আৰু প্ৰনাউনটোৱে হৈছে অবজেক্ট এনে বুজি পাবলৈহে মই কৈছোঁ কৌশল এটা ভাৰ্বৰ পিছত ভাৰ্বৰ ঠিক পিছতে বহে ডাবল অবজেক্ট থাকিলে একেলগে দুটা অবজেক্ট বহিব এটা ডাইৰেক্ট আৰু ইনডাইৰেক্ট সদায় ইনডাইৰেক্ট অবজেক্টটো ভাৰ্বৰ পিছত বহে যদি দুটা একেলগে থাকে আৰু যদি ছিংগল থাকে যিকোনো এটাই বহিব যদি দুটা অবজেক্ট একেলগে থাকে তেতিয়াহ'লে সদায় আমি জানিম যে ইনডাইৰেক্ট অবজেক্ট যিটো পাৰ্চনেল হয় মানে ব্যক্তিক বুজায় মানুহক বুজায় প্ৰাণীক বুজায় সেইটো প্ৰথম বহিব আৰু ডাইৰেক্টলি যিটো অবজেক্ট সেইটো ডাইৰেক্ট অবজেক্টটো পিছত বহে দুটা যদি একেলগে বহিব লগা হয় এতিয়া আমাৰ ইয়াত যিহেতু এটা অবজেক্ট আছে আমি ডাইৰেক্ট ভইচৰ নিয়মটোলৈ যাওঁ প্ৰথম নিয়ম অনুসৰি আমাৰ 1 নম্বৰ 5টা কাম কৰিম আমি 5টা আঙুলি মূৰত আমি হিচাপ কৰি যাম 5টা কামেই কৰিম প্ৰথম 1 নম্বৰটো কি কৰিম অবজেক্টটো আনি আমি চাবজেক্ট কৰিম ইয়াত থকা অবজেক্টটো কোনটো এ সং গতিকে আমি এই সংটো লৈ আহিলোঁ হ'ল 2 নম্বৰ কামটো কি বিভাগ পাতিব লাগিব এই বিভাগ পাতিবলৈ যাওঁতে আমি চাব লাগিব 2 নম্বৰ কামটো আমি কৰিম এতিয়া 1 নম্বৰ কৰিলোঁ 2 নম্বৰ কাম কৰিবলৈ যাওঁতে আমি চাম ভাৰ্বটো কি টেন্সত আছে ভাৰ্বটো যদিহে প্ৰেজেণ্ট টেন্সত থাকে তেতিয়াহ'লে বিভাগ হ'ব কি হ'ব এম ইজ আৰ এতিয়া প্ৰেজেণ্ট টেন্সত আছে নে পাষ্ট টেন্সত আছে যিহেতু প্ৰেজেণ্ট টেন্সত আছে আমি এম ইজ আৰ তিনিটাৰ ভিতৰত এটা বহাব লাগিব এতিয়া বহাবলৈ যাওঁতে আমি লগতে এইটো চাব লাগিব এই ছাবজেক্টটো যিটো পাতিলোঁ আমি বেছি বয়সত যিটো ছাবজেক্ট পাতিছোঁ এইটো একবচন নে বহুবচন যদিহে একবচন হয় তেতিয়াহ'লে আমি কি পাতিব লাগিব ছিংগুলাৰ ইজ আমি 2 নম্বৰতে বিভাগ পাতিলোঁ বি 3 নম্বৰ কামটো কি আছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম সদায় ভাৰ্বৰ কি ফৰ্ম পাতিব লাগে পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম সিংছৰ কি হ'ব সিং চেং চাং 3 নম্বৰ কাম আমি পাতিলোঁ ভাৰ্বৰ কি ফৰ্ম পাতিলোঁ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত 4 নম্বৰ কি কৰিব লাগে বাই প্ৰিপ'জিশ্যনটো পাতিব লাগে ভাৰ্বৰ পাছত আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পতাৰ পিছত বাই প্ৰিপ'জিশ্যন পাতিব লাগে আৰু বাই প্ৰিপ'জিশ্যনটো আমি পাতিলোঁ 4 নম্বৰটো 5 নম্বৰ কামটো কি কৰিব লাগে ঠেঙা নাই দেখুৱা দেই আকৌ 5 নম্বৰটো কি কৰিব লাগে ছাবজেক্টটো গৈ অবজেক্ট হিচাপে পাতিব লাগে চিটো আছে হয় এইটো 5 নম্বৰ কাম এতিয়া কথাটো হ'ল কি আমি চিটো গৈ হাৰ পাতিছোঁ কিয় পাতিছোঁ চি অবজেক্ট ফৰ্ম সদায় হাৰ হয় তেনেকৈ আমি লিখি লৈছোঁ নিয়ম আগতে আই থাকিলে অবজেক্ট হ'লে ই মি হ'ব আৰু উই হ'লে আছ হ'ব হি চি হ'লে হাৰ দে হ'লে টেম ইউ থাকিলে ইউৱে হ'বগৈ এইখিনি আমি জানো যিহেতু গতিকে ইয়াৰ ওপৰত আমি এখন তালিকা প্ৰস্তুত কৰি লৈছোঁ যিহেতু গতিকে এইখিনিৰ ওপৰত আমি আলোকপাত নকৰোঁ এতিয়া এই নিয়মটো আমি কৰি চালোঁ প্ৰথমতে আমি দেখিলোঁ যে
ইয়াত থকা বাক্যসমূহক আমি কৰিবলৈ যাওঁতে একো টান প্ৰক্ৰিয়া নহয়। ইয়াত এই বাক্যটো কৰোঁতে আমি উদাহৰণ এটা পালোঁ যে নিয়ম এটা পালোঁ যে ফাৰ্ষ্ট 5টা ৰুল আমি ফ'ল' কৰিব লাগে। প্ৰথমটো হৈছে অবজেক্টটো আমি ছাবজেক্ট হিচাপে পাতিম, দ্বিতীয়তে বিভাগ পাতিম, তৃতীয়তে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতিম, আৰু চতুৰ্থতে বাই প্ৰিপ'জিশ্যন পাতিম। যদিহে কিবা থাকে এক্সট্ৰা ডাবল অবজেক্ট বা অন্য কিবা এডভাৰ্ব বা এডজেক্টিভ থাকে তেতিয়াহ'লে চাপি আহিব। আৰু 5 নম্বৰতে ভাৰ্বৰ ছাবজেক্টটো গৈ অবজেক্ট হ'ব। এতিয়া আকৌ এটা উদাহৰণ লওঁ আমি। সহজতে থাকোঁ দেই, একেবাৰে সহজতে থাকোঁ, যাতে তোমালোকে মোক আহি বৰ্ডত বুজাই দিব পাৰা। ছাবজেক্ট ভাৰ্ব অবজেক্ট হ'ল। এতিয়া আমাৰ নিয়ম অনুসৰি অবজেক্টটো আমি কি কৰিব লাগে? ছাবজেক্ট কৰিবলৈ যাওঁতে প্ৰথমতে ফুটবলে থাকিব। ফুটবল 2 নম্বৰত কি পাতিব লাগে? বিভাগ পাতিব লাগে। বিভাগ পাতোঁতে আমি কি চাব লাগিব? এই ভাৱটো কি টেন্সত আছে। যদিহে প্ৰেজেণ্ট টেন্স তেতিয়াহ'লে বিভাগ হ'ব এম ইজ আৰ। আৰু যিহেতু ফুটবল এটা খেল, এবিধ খেল, গতিকে কি হ'ব বিভাগটো? ইজ। 1 নম্বৰ হ'ল, 2 নম্বৰ বিভাগ পাতিলোঁ, 3 নম্বৰ কি পাতিব লাগিব? ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম। 3 নম্বৰতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতিলোঁ। 4 নম্বৰতে কি পাতিব লাগে? বাই। 4 নম্বৰ। আৰু 5 নম্বৰতে যিটো ছাবজেক্ট আছে সেইটো গৈ অবজেক্ট হৈ বহিব। আৰু সেই ছাবজেক্টটো আছে দে হ'বগৈ কি হ'ব? দেম। 5 নম্বৰতে তাৰমানে অবজেক্টটো আমি ছাবজেক্ট হিচাপে পাতিলোঁ, তাৰপিছত আমি এটা বিভাগ নতুনকৈ সংযোগ কৰিলোঁ, হয় নহয়? এইটো যিহেতু প্ৰেজেণ্ট টেন্স হৈছে। তাৰপিছতে যিটো ভাৰ্ব আছে সেই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতিলোঁ, আৰু বাই প্ৰিপ'জিশ্যনটো আমি নতুনকৈ পাতিব লগা হৈছে। এই দুটাহে হৈছে নতুন বস্তু। এই দুটা পাতোঁতে আমি চাব লাগিব, খালি বাইটো বহে বাৰু, কেতিয়াবা বাই সলনি টু বহে, এড বহে, উইথ বহে, সেইটো বেলেগ কথা। কিন্তু এই ধৰণৰ বাক্যবিলাকত সাধাৰণতে আমি কি কৰিব লাগে? ছাবজেক্টৰ পাছত বিভাগ বহাওঁতে আমি সদায় সতৰ্ক থাকিব লাগে। প্ৰেজেণ্ট টেন্স নে পাষ্ট টেন্স আমি চাই ল'ব লাগে ভাৰ্বটো। যদি প্ৰেজেণ্ট টেন্স তেতিয়াহ'লে এম ইজ আৰ যিকোনো এটা, আৰু যদিহে পাষ্ট টেন্স হয় ৱাজ ৱেৰ হ'ব, সেইটো এটা বেলেগ বিষয়কো আমি আলোচনা কৰিম। ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত বহাৰ পিছত আমি বাই বহুৱাব লাগে, আৰু বাই পাছত ছাবজেক্টটো গৈ অবজেক্ট, বিটো গৈ পেলাই দেম, দে গৈ কি হৈছে? দেম। দ্বিতীয়টো বাক্য ল'লোঁ, তৃতীয়টো বাক্য আমি শিকিম। অলপ বেছি সহজ হৈ আছে, তোমালোকে বুজিবৰ কাৰণে সহজ কৰিয়ে দিছোঁ বাৰু। যদিও বা আগতে তোমালোকে জানিছা বা কৰি আহিছে, তথাপিতো অকণমান সহজ বাক্যকে দিছোঁ, কাৰণ যাতে তোমালোকে পুনৰবাৰ ৰিকল কৰোঁ, মনত পেলাওঁতে অসুবিধা নহয়। এতিয়া খালি নতুন সংযোজন এটা থাকিব। অকণমান দীঘল হৈছে। চিটো ছাবজেক্ট, বাইছটো কি? ডাঙৰকৈ ক'বা। বুকছটো কি? মাতটো কিয় কাম কৰোঁ? অবজেক্ট। আৰু এভৰি মান্থটো টাইম ফ্ৰেজ, হয় নাই? গতিকে আমাক ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট লাগে। ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো, আৰু অবজেক্ট কোনটো আমাক লাগে। এতিয়া অবজেক্ট কোনটো? কি কৰিম? অবজেক্টটো আনি ছাবজেক্ট হিচাপে পাতি ল'লোঁ। বুকছ আহিলে ক'বা তোমালোকে, বুজিছানে? এতিয়াহে কথাটো ক্লিয়াৰ হ'ব। দ্বিতীয়তে কি বহিব? নাই বুজা নেকি? দ্বিতীয়তে কি বহিব? মাত কিয় নাই মানৱ? দ্বিতীয়তে কি বহিব? মাত নোলাই নেকি? ছোৱালী মানুহৰ মাত কিমান ডাঙৰকৈ ওলাইছে, তোমালোকৰ ল'ৰাকেইটাৰ মাত ওলোৱা নাই। দ্বিতীয়তে কি বহিব? বিভাগ বহাতে কি চাব লাগিব? সদায় ভাৰ্বটো চাব লাগিব, প্ৰেজেণ্ট টেন্স নে পাষ্ট টেন্স। শিক্ষা লাভ কৰাৰ সময়খিনিত লাজ আৰু সংকোচটো একদম বেয়া কথা। শিকিবলৈ আহিছোঁ, আমি কোনো পণ্ডিত নহয়, জন্মতে শিকি নাহোঁ। যিটো আমি শিকিবলৈহে আহিছোঁ, সাধাৰণ কথা, আমি শিকিম, নাজানো কাৰণে শিকিম। গতিকে মাতটো সৰু নকৰিবা, মাতটো ডাঙৰ কৰিবা। যদি বুজিছা ক'বা, আৰু যদি নাই ছাৰ নাই বুজা আকৌ এবাৰ ক'ম। একদম সৰু কথা এটা, হয় নহয়? গতিকে এই সৰু কথাবিলাক আমি শিকি ল'লেহে ডাঙৰ হ'ব পাৰিম। সৰু সৰু কথাবোৰ, যেনেকৈ সৰু সৰু কথাবোৰ আমি শিকি যাওঁ, এদিন ভাল জনা শুনা মানুহ হৈ যাওঁ। আমাক আগৰ দিনৰ কবিতাবিলাকত সেইটো কয়, এটুপ এটুপকৈ ডাৱৰ পানী পৰি মৰি যায় বহল সাগৰ। সাগৰখন এনেই হৈ যোৱা নাই, হয় নহয়? আমাৰ জ্ঞানৰ সাগৰখনো আমি ডাঙৰ কৰিব পাৰিম যদিহে আমি এটা এটাকৈ শিকি যাওঁ। শিকিবলৈ লাজ কৰিলে কেনেকৈ শিকিম, হয় নহয়?
এতিয়া চোৱা 1 নম্বৰ কামটো হৈছে অবজেক্টটো সাবজেক্ট হিচাপে পতা 2 নম্বৰ কামটো কি হৈছে বিভাব পতা বিভাব পাতিবলৈ যাওঁতে আমি চাম ভাৰ্বটো কি টেন্সত আছে যদি প্ৰেজেন্ট টেন্সত আছে am is are লিখা আছে কিফালে am is are এতিয়া am বহিব নে is বহিব নে are বহিব মানক তুমি কোৱা am is are তিনিটা কি বহিব are বহিব কাৰণ কি এটো বহু বচন একটিভ বচনত পেসিভ ভয়েসত বহা যেটো সাবজেক্ট যেটো পেসিভ ভয়েসত আমি সাবজেক্ট হিচাপে পাতিলো হেতু এক বচন নে বহু বচন চাম বহুতে ভুল কৰে হে একটিভ ভয়েসৰ সাবজেক্টটো অনুপাতে পাতি দিয়ে গতিকে আমি মনত ৰাখিবলৈ পেসিভ ভয়েসৰ যেটো সাবজেক্ট হিচাপে পাতিলো তাৰ হে এক বচন নে বহু বচন চাম তাৰ পাৰ্সন চাম এতিয়া আমি গম পালো যে এটো বহু বচন গতিকে কি বহিব 2 নম্বৰে বিভাগ বহিলে কি are 3 নম্বৰ কাম কি সদায় হ'ব ই প্ৰেজেন্ট টেন্সতে হওক বা পাস্ট টেন্সতে হওক বা ফিউচাৰ টেন্সতে হওক ভাৰ্বৰ সদায় কি ফৰ্ম বহিব পাস্ট পাৰ্টিসিপল ফৰ্ম পেসিভ ভয়েসত সদায় ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম বহিব আৰু ইয়াতে কি আছে বাইজ আছে বাইজৰ পাস্ট পাৰ্টিসিপল ফৰ্ম কি বট স্পেলিংটো b o u g s t মানে 3 নম্বৰতে ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম বহিলে হল এটো বিভাগ আৰু এটো সাবজেক্ট অবজেক্টটো সেই সাবজেক্ট হিচাপে বহিছে হল 4 নম্বৰ কি বহে বাই কেতিয়াবা আমি কৈছো যে কিবা কিলে চাপি আহে কিন্তু টাইমটো নাহে টাইম সদায় শেষতে বহিব গতিকে বাইটো আমি বহাব লাগিব নিয়ম অনুসৰি আৰু সাবজেক্ট কি আছিলে সি সাবজেক্টটো গৈ এতিয়া অবজেক্ট হিচাপে বহিব সাবজেক্ট গৈ অবজেক্ট হলে কি হ'ব are এটো 5 নম্বৰ কাম এটো 4 নম্বৰ হল এভৰি মনটো সদায় শেষত বহিব সময় যিহেতু বুজাইছে বুজিছানে বুজিছা এতিয়া বৰ্ডলৈ আহা পাল এতিয়া কোনে ভালকৈ বুজিছা মোক কোৱা কোনে ভালকৈ বুজিছা আৰু কোনে নাই বুজা একেবাৰে সেইটো কোৱা ভালকৈ কোনে বুজিছা সাহস থকা কোনোবা যদি আছে আহি যোৱা মই নামাতো কাকো নিজে কোৱা শিকাৰ প্ৰতি আগ্ৰহ যাৰ আছে কি আহিবই শিকিবলৈ যাৰ আগ্ৰহ আছে আহিবই দুজনী একেলগে থিয় হৈছে এজনী আহিলে হ'ল আহা অঞ্চলত আহি যোৱা সাবজেক্ট ভার্ব অবজেক্ট সিলেক্ট কৰি লোৱা আন্ডাৰলাইন কৰি যোৱা এটো লাভ এড দুটা একেলগে ভাৰ্ব হ'ব এটো এইচ সদায় কি হয় গুড এতিয়া এবাৰ তুমি যি ধৰা হৈছে না শুদ্ধ হাত চবতে দিয়া ডাঙৰকৈ দিবা ধন্যবাদ বৰ্ষালৈ বৰ্ষা ধুনীয়াকৈ উত্তৰটো কৰি দিছে কিন্তু এতিয়া আমাক এবাৰ বুজাই দিব লাগে অকণ মাতটো ডাঙৰকৈ বুজাবা অবজেক্টটো সাবজেক্ট কৰিব লাগে তো ইয়াত অবজেক্টটো আছ আছে তো আমি ইয়াতে উই কৰিলো আছ অবজেক্ট হলে সদায় সাবজেক্টটো উই হয় তাৰপিছত ভাৰ্ব বহাব লাগে তো ইয়াত যেতিয়া মানে প্ৰেজেন্ট ফৰ্মত যেতিয়া ভাৰ্বটো থাকে তেতিয়া আমি এম ইজ আৰ বহাম আৰু যিহেতু এইটো উই আছে গতিকে প্লুৰেল হয় তো আমি আৰ বহালো গুড তাৰপিছত সদায় পাষ্ট পাৰ্টিচিপল হয় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় তো আমি লাভ আছে যেতিয়া লাভ পাতিলো তাৰপিছত একটো আমাৰ আছে যিহেতু এটা গ্ৰুপ থাকিব তাৰপিছত 4 নম্বৰ কাম এইটো আমি বাই প্ৰিপজিশ্যন বহাব লাগে গতিকে আমি বাই বহালো তাৰপিছত ইয়াতে ডি আছে যিহেতু ছাবজেক্টৰ পৰা অবজেক্টলৈ সদায় ডেম হয় সেইকাৰণে আমি ডেম পাতিছোঁ ধুনীয়া সুন্দৰ থেংক ইউ নেক্সট নিকিতা আহিছিলা নিকিতা আহি যোৱা
প্ৰথম মই পঢ়িছোঁ এবাৰ দ্য ডগ বাৰ্কছ এট ষ্ট্ৰেঞ্জাৰ্ছ হ'ল ধৰি পাইছা কোনটো কি ছাবজেক্ট ভাৰ্ব অবজেক্ট চিনাক্ত কৰিলা প্ৰথম কাম এবাৰ একেলগে কৰি যোৱা নহ'লে এইটো প্ৰথমতে অবজেক্টটো সাবজেক্ট আৰু যেটো অবজেক্টত ষ্টেজাৰ আছে গতিকে এইটো সাবজেক্টতে আনিছো ষ্টেজাৰ দ্বিতীয়তে বি ভাৰ্ব বিভাগ বহন আমি কি চাম প্ৰেজেন্ট টেন্স আছে পাষ্ট টেন্স এইটো প্ৰেজেন্ট টেন্সত আছে গতিকে এমএছ আৰ হ'ব যেটো বহু বচন সেইকাৰণে আৰ হৈছে গুড বঢ়িয়া তাৰপিছতে 3 নম্বৰ কাম পাষ্ট পাৰ্টিচিপল ফ্ৰম বাৰ্গ এইটো গ্ৰুপত পৰিছে গতিকে বাৰ্গ এড আছে লগতে লাগি 4 নম্বৰতে বাৰ্গ বস্তু সাবজেক্ট টু অবজেক্ট বাটা ডগ বঢ়িয়া ধুনীয়া হৈছে ধন্যবাদ বিজয় হাঁহি এটা মাৰি গৈছে নিকিতাই বিজয় হাঁহি এটা মাৰি গৈছে মানে পাৰিছে যে এইটো আনন্দ এই যে কিবা এটা আমি কৰিব পাৰোঁ আৰু কৰিব পাৰিলে আমাৰ মনত এটা আনন্দ আহে সেই হাঁহিটো যে মাৰি গৈছে হাঁহিটো বহুত দামী হাঁহি সকলোৱে মাৰিব নোৱাৰে জয়ী হোৱা সকলোৱে পাৰে আৰু এইটো আনন্দ মানে আমি নিজে যিহেতু আগ্ৰহ প্ৰকাশ কৰিছোঁ শিকিব পাৰিম বুলি বা শিকিম বুলি সেই আগ্ৰহটোৰ ফলত জন্মা সেইটো এটা বিজয় আনন্দ গতিকে বিজয় আনন্দ ল'বলৈ কোন আহিব আৰু নেক্সট কোন আহিব হিমাংশু আহিছে বুজাই যাবা লগতে কেটছ কিল মাইচ তুমি উত্তৰ প্ৰথম পাতি লোৱা যদিহে অসুবিধা পাইছে ক'বলৈ হৈছে বঢ়িয়া আঁতৰিলা খালি এতিয়া আচাপৰিটোৰ দাম তেতিয়াহে ওলাব যেতিয়া আমাক বুজাই ক'ব তুমি কিয় পাতিলা কি হিচাপত পাতিলা আমাক বুজাই ক'লে হ'ল ভইচ চেঞ্জ কৰিবলৈ হ'লে আমি প্ৰথম 5টা কাম কৰিব লাগে প্ৰথম অবজেক্টটো আনি ছাবজেক্ট কৰিব লাগে আৰু মানে অকল কাষত লিখি লৈছোঁ নালাগে কৈ গ'লে হৈ গ'ল কৈ দিয়া লিখা তাৰপিছত কৰিব লাগে এই ইয়াত আছে মাইচটো ইয়াত অবজেক্ট হৈ আছে তো আমি ছাবজেক্ট কৰি লৈছোঁ তাৰপিছত হেল্পিং ভাৰ্ব বহাব লাগে যিহেতু মানে এইটো প্ৰেজেণ্ট টেন্সত আছে সেইটো কাৰণে আমি এমএছ আৰ বহাব লাগে তাৰ আৰু ইয়াত আৰ বহিব সেই মাইচটো বহু বচন হয় সেইটো কাৰণে আমি ইয়াত আৰ বহালোঁ তাৰপিছত মানে পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহাব লাগে আৰু ইয়াত যিহেতু কিল আছে কিলৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল কিল ফটো ভালকৈ দিয়া সেইটো কাৰণে আমি এইটো কিল বহুৱালোঁ তাৰপিছত বহাব লাগে বাই প্ৰিপজিশ্যন আৰু ইয়াততো বাই বহুৱালোঁ 4 নম্বৰ কাম হ'ল আৰু যোনটো ছাবজেক্ট আছিল সেইটো মানে প্ৰথম যোনটো ছাবজেক্ট আছিল সেইটো আনি পিছত আমি অবজেক্ট কৰি দিলোঁ আৰু সেই কেটছটো ইয়াত অবজেক্ট হ'ল ধুনীয়া অতি সুন্দৰ খুব সুন্দৰকৈ এক্সপ্ৰেছ কৰিছে তাৰ কাৰণে ধন্যবাদ খালি এটা কথা কৈ দিওঁ ধন্যবাদ গোটেই উচিত মানে আমি কি হওঁ হিমাংশু জানে ধুনীয়াকৈ জানে কিন্তু সদায় সংকোচ কৰে আৰু সেই সংকোচন বস্তুতে কি কৰে সংকোচে আমাক কি কৰে কোচ খাই আনে নীলা জীৱনটো চাবচোন চুলে কোচ খাই আহে তাৰ সৌন্দৰ্যখিনি নাইকিয়া হৈ যায় ইমান ধুনীয়াকৈ ফুলি থাকে যেতিয়াই চুই দিয়া যায় কোচ খাই আহে কোচ খালে এই নীলাজী বনৰ যিটো সৌন্দৰ্য নাইকিয়া হৈ যায় মানুহৰ আমাক সংকোচটোৱে লাজ দ্বিধাবোধে আমাক নাইকিয়া কৰে সি চব জানে ধুনীয়াকৈ কৈছে ইমান ধুনীয়াকৈ কৈছে মানে হিমাংশুৰ মনৰ ভাৱটো কি হৈছে মই এবাৰতে ক'ম বেষ্ট অফ দ্য বেষ্ট ক'ম অতি সুন্দৰকৈ ক'ম আৰু তুমি যি কৈছা সেয়া সুন্দৰে হৈ আছে তুমিহে ভাবিছা বেয়া হৈছে বুলি আমিতো দেখিছোঁ খুব সুন্দৰকৈ হিমাংশুক বুজালে আৰু বুজি পাইছে এগৰাকী টিচাৰে যেনেকৈ বুজায় তেনেকৈ বুজাই আছে হয়নে গতিকে এগৰাকী টিচাৰৰ দৰে বুজাব পৰা যিটো ক্ষমতা হিমাংশুৰ আছে তাৰ কাৰণে হিমাংশুক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এটা হাত চাপৰি দি দিয়া হিমাংশুৰ কাৰণে এতিয়া নেক্সট
কোন আহিব আমাৰ কুহি বৰদলৈ আহা কিবা অসুবিধা পালে ভাৱৰ ফৰ্ম পাহৰিলে চলি দিবা একো অসুবিধা নাই নৰ্মেলি কৰি যোৱা নেক্সট এইটো পাঁচ পাৰ্টিফুল ফৰ্ম LT BUILT L হ'ব এইটো L হ'ব LT ধুনীয়া হৈছে এতিয়া এবাৰ বুজাই দিয়া আগত চাইডলৈ গৈ পেলাই ধুনীয়াকৈ বুজাই দিয়া বৰ্তমান আমি দেখিব লাগিব বৰ্তমান সিফালে যোৱা তেতিয়া ধুনীয়াকৈ আমি দেখিম বঢ়িয়া অবজেক্টটো চাব আকৌ নামকে কোৱা অবজেক্টটো সাবজেক্ট প্ৰেজেণ্ট টেন্সত আছে বহু বছৰ হোৱাৰ কাৰণে আৰু বহিছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিল গৈ পেলাই বিল্ট হ'ল বঢ়িয়া 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 সুন্দৰ ধন্যবাদ কুঁহি একদম নতুনকৈ কুঁহি পাত মেলা দিয়ে ধুনীয়াকৈ কথাখিনি কৈছে নহয় আৰু খুব সুন্দৰকৈ ক'ব পাৰিছে ধুনীয়াকৈ বুজাব পাৰিছে ধন্যবাদ কুঁহি এইবাৰ আহিব কোন হীৰক জ্যোতি They do this every day. এবাৰ ভালকৈ চাই লোৱা গোটেই বাক্যটো আৰু ছাবজেক্ট কি পাতিছা আৰু বিভাগ কি পাতিছা ভাৰ্বৰ ফৰ্ম কি পাতিছা চব এফালৰ পৰা চাই যোৱা ধুনীয়াকৈ টাইটেল কৰি যোৱা এবাৰ আৰু শুদ্ধ পাতিছা নাই এবাৰ চাই ল'বা আৰু ভুল হ'লে শুদ্ধ কৰিব পৰা ৰাস্তা আছে গতিকে আমি যদি কিবা ভুল লিখিছোঁ সেইখিনি আমি শুদ্ধ কৰি যাম ষ্টাৰ্ট প্ৰথমে কি কৰিলা অবজেক্টটো কোনটো ডিজ আহি গ'ল ডিজ এক বচন নে বহু বচন এইটো চাই ল'বা প্ৰথমতে কি চাব লাগে ভাৰ্বটো কোনটো টেন্সত আছে ভাৰ্বটো কোনটো প্ৰেজেণ্ট টেন্সত থাকিলে বিভাগ কি পৰিব এম ইজ আৰ ডিজটো এক বচন নে বহু বচন চাই লোৱা ওচৰলৈ যোৱা এক বচন নে বহু বচন হ'লে এম হ'ব নে ইজ হ'ব নে আৰ হ'ব গুড পাতিছা ইজ সেইটো ভাবিবই লাগিব মই কৈছোঁ যে এইখিনিত আমি ভাবিবই লাগিব বঢ়িয়া জানা বস্তুটো এটা আমি যদি সাৱধান নহওঁ ভুল হৈ যাব হয়নে পৰীক্ষা হলত তেনেকুৱা ধৰণৰ মিষ্টেক আমাৰ হৈ থাকে গতিকে পৰীক্ষা হলত এনেধৰণৰ মিষ্টেক নহ'বৰ কাৰণে মই বাৰে বাৰে কৈ আছোঁ যে ছাবজেক্ট পতাৰ পিছত আমি কি কৰিব লাগিব দ্বিতীয়তে বিভাগ পাতোঁতে আমি সাৱধান হ'ব লাগিব ভাৰ্বৰ ফৰ্মটো কি চাম ফাৰ্ষ্ট যদি প্ৰেজেণ্ট তেতিয়াহ'লে এম ইজ আৰ পাষ্ট হ'লে ৱাজ হয় গতিকে এইটো যদি আমি পাষ্ট টেন্সৰ ভাৰ্ব এটা চাই পেলাই ঘপককৈ এম ইজ আৰ পাতি দিওঁ তেতিয়াতো ভুল গতিকে এতিয়া এক বচন যদি হয় ইজ আৰু বহু বচন যদি হয় আৰ তুমি জানা কিন্তু সাৱধান নোহোৱাৰ কাৰণে হৈ গৈছিলে নেক্সট কি হ'ব ডান হ'ল তাৰপিছত 4 নম্বৰতে বাই প্ৰপজিশ্যন তাৰপিছত সাবজেক্ট অবজেক্ট ডেম হ'ল এইটো তাৰপিছত যিহেতু এফিলিয়েট আছে এফিলিয়েট লাষ্টত টাইম পেজ হৈছে বঢ়িয়া এডভাৰ্টিয়েন্স এভৰিডে শেষত ধুনীয়াকৈ কৈছে হিৰকে খুব সুন্দৰকৈ কৈছে আৰু হিৰকে অকণমান এটা মিষ্টেক কৰিছে আৰু তাৰ কাৰণে অনুভৱ কৰিব নালাগে যে মই ডাঙৰ ভুল কৰিলোঁ এইটো লাজৰ কথা নাই ভালহে তোমাৰ সেই ভুলটোৱে আন 10টা ভুলৰ পৰা ৰক্ষা কৰিব বাকী যিকেইটা আহিব সিহঁতৰ কাৰণে এটা সতৰ্ক যে
সি জানে ময়ো বুজিছোঁ তোমালোকেও জানা সি সুন্দৰকৈ কৰিব পাৰে হিৰকে সদায় শুদ্ধকৈ কৰে কিন্তু সাৱধান নোহোৱাৰ কাৰণে আজি যিহেতু পাৰে ভইচটো ইজি বুলি ভাবি পেলাই লৈ গ'ল আৰু এটা মিষ্টেক কৰিছে পিছৰবাৰ নিজে কিন্তু শুধৰাইছে পিছৰবাৰ নিজেই শুধৰাইছে আৰু সেইটো এটা ভাল লক্ষণ গতিকে এইখিনিতে যদি সি হিৰকে নাৰ্ভাছ কি কৰিলোঁ মই কি ভুল কৰিলোঁ চেছ এই নাৰ্ভাছনেছটোৱে মানুহক অনিষ্ট কৰে পৰীক্ষা হ'লে এনেকুৱা নাৰ্ভাছনেছে অনিষ্ট কৰে হিৰকক সেইকাৰণে থেংকছ কি ধুনীয়াকৈ ষ্টেণ্ড থাকিলে আৰু ভুল হোৱাৰ পিছতো কৈ গৈছে জানিছে যে এইটো ৰেকৰ্ডিং হৈ আছে তথাপিতো হিৰকে ষ্টেণ্ড দিছে নিজৰ নাৰ্ভাছটোক কাবু কৰিছে হয়নে দমন কৰি পেলাই আগতে সুন্দৰকৈ ব্যাখ্যা কৰিব পাৰিছে তাৰ কাৰণে ধন্যবাদ হিৰক এতিয়া আহিব কোন বৰাশা ৰাণী The company manufactures high quality products. দেখাত আকৌ দীঘল দীঘল লাগিছে বা টান টান নিচিনা দেখিবা কিন্তু টান নহয় মোক কিবা অসুবিধা পালে সুধিবা ছাবজেক্ট ভাৰ্ব অবজেক্ট আইডেণ্টিফাই কৰি ল'ব লাগে ফাৰ্ষ্ট ছাবজেক্ট ভাৰ্ব অবজেক্ট আইডেণ্টিফাই কৰি লওক ফাৰ্ষ্ট এইটো কি অঁ বঢ়িয়া এইটো আচল বস্তুতে উলিয়ালা অঁ ইয়াতে চৰি মই এটা ভুল কৰিলোঁ হ'ব দিয়া এতিয়া ঠিক আছে হাই কোৱালিটি প্ৰডাক্টছ বা আৰু পাতিলে কিয় পাতিলে কৈ যোৱা একেবাৰে ধুনীয়াকৈ কৈ যোৱা অবজেক্টটো সেই ছাবজেক্ট হিচাপে পাতিলা আৰ পতাৰ কাৰণটো কি আমি ৱেৰো পাতিব পাৰিলোহেঁতেন কোনটো দেখি প্ৰেজেণ্ট টেন্স বুলি গম পালা চৰি কোনটো দেখি ভাৰ্বটো কোনটো মেনুফেকচাৰ্ছ ভাৰ্বটো দেখি আমি গম পালোঁ যে এইটো প্ৰেজেণ্ট টেন্সত আৰু প্ৰেজেণ্ট টেন্সত হেৰি হোৱাৰ কাৰণে আমি গম পালোঁ এম ইজ আৰ বহিব আৰু যিহেতু হাই কোৱালিটি প্ৰডাক্টছ তুমি কৈ বিচাৰিছা যে হাই কোৱালিটি প্ৰডাক্টছ থকাৰ কাৰণে আৰ পাতিছা মই বুজিছোঁ শুদ্ধকৈ কৈছা ঠিক আছে হাই কোৱালিটি প্ৰডাক্টছ আছে কাৰণে তুমি আৰ পাতিলে যিহেতু প্ৰেজেণ্ট টেন্স কোনটোৱে কয় মেনুফেকচাৰ্ছ ভাৰ্বে কৈছে ঠিক আছে অ'কে সেইটো ভাৰ্ব থাৰ্ড অঁ ঠিক আছে ননিয়া সুন্দৰকৈ কৰিছা কোৱা এতিয়া কৈ দিয়াচোন এবাৰ আৰু পতা আৰু এটা কাৰণ আছে যিহেতু হাই কোৱালিটি প্ৰডাক্টছটো নহয় নহয় মেনুফেকচাৰ প্ৰেজেণ্ট আছে হাই কোৱালিটি প্ৰডাক্টছটো যিহেতু বহু বস্তু বুজিছা কৈ দিবা পাষ্ট পাৰ্টিচিপল আমি 4 নম্বৰতে কৰিম বাই প্ৰিপজিশ্যন বাই পাতিলোঁ তাৰপিছত আমি ছাবজেক্টটো অবজেক্টত আমি দা কোম্পানী সুন্দৰ ধুনীয়া হৈছে মানে বহুতৰ এটা সমস্যা হয় যে ক'বলৈ অকণ ভয় কৰে আমাৰ বৰষাণে অকণ সংকোচ কৰিছে মই মাজতে ব্ৰেক দিয়া কাৰণে ভুলটো মোৰহে লিখি সুন্দৰকৈ যাব পাৰে আৰু ক'ব পাৰিলেহেঁতেন সুন্দৰকৈ মই মাজতে ঘপককৈ লগাই দিলোঁ ব্ৰেকডাল যাৰ কাৰণে অকণমান সংকোচ কৰিছে আৰু একেবাৰে নিজৰ ভাষাত কৈ যোৱা হ'লে অকণোৱে ৰোৱা ৰুই নহ'লেহেঁতেন আৰু খুব সুন্দৰকৈ বুজাব পাৰে মই জানো কাৰণ বাক্যটো প্ৰথম শুদ্ধকৈ পাতিব পাৰিছে উত্তৰটো শুদ্ধকৈ পাতিব পাৰিছে মানে শুদ্ধকৈ বুজিছে কওঁতে মানুহৰ কি হয় যিহেতু জানে যে অন কেমেৰা হৈ আছে কওঁতে মোক খুব সুন্দৰকৈ ক'বলৈ আমি বিচাৰোঁ যিহেতু লাগি যায় খেলি মেলি আৰু একদম তথাপিতো মই স্বাভাৱিকভাৱে উত্তৰটো শুদ্ধকৈ কৰাৰ কাৰণে বৰষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সংকোচ অকণমান নকৰিবা কাৰণ যে অকণমান কিবা খেলি মেলি ভাবিবা ধুনীয়াকৈ কৰিছা তোমালোকে আৰু খুব সুন্দৰকৈ বুজাব পাৰিছা এতিয়া আহিব কোন মানস নিউটন নামটোৱে সাংঘাতিক আহিব কোন মানস নিউটন চক এটা লৈ আহিছোঁ
মানক কিবা অসুবিধা পালে মোক সুধি যাবা কিবা অসুবিধা পালে মোক সুধিবা একো অসুবিধা নাই কিবা সন্দেহ থাকিলে সুধিবা প্ৰব্লেম একো নাই প্ৰথম আইডেণ্টিফাই কৰা কোনটো কি সাবজেক্ট বঢ়িয়া ভাৰ্ব অবজেক্ট হৈ গ'ল আচল বস্তুকেইটা চিনাক্ত কৰিলোঁ আমি সমস্যা আঁতৰি গ'ল অঁ অবজেক্টটো সাবজেক্ট প্ৰেজেণ্ট টেন্স কাৰণে আপোনাৰ এম ই ছাৰ হয় এতিয়া বহু বছৰ আছে কাৰণে আৰু বহু বচন কোনটো ডাইৰেকশ্যন তুমি এছটো পতা নাই বহু বচন পতা নাই অ'কে এতিয়া ভাৰ্বটো পাষ্ট explain the lessons explain are explain no the চাপি আহিব এইখিনি বাই বহাব লাগিব এতিয়া এবাৰ দিয়ে আকৌ কৈ দিছোঁ চাই কৈ দিয়া অবজেক্টটো ডাইৰেকশ্যন লৈ আহিলা চাবজেক্ট লৈ আনিলা ভাৰ্বটো আপোনাৰ প্ৰেজেণ্ট টেন্সত আছে কাৰণে আৰু পাতিলোঁ কাৰণ বহু বচন বঢ়িয়া তাৰপিছত এক্সপ্লেইনটো পাষ্ট পাৰ্টিচিপল ফৰ্মত বহালোঁ এক্সপ্লেইন হ'ল পাতিলোঁ এইটো চপাই আনিলোঁ টু দ্য ষ্টুডেণ্টছ বাই বহাব লাগে বঢ়িয়া সুন্দৰকৈ এটা হাত চাপৰি দিয়া সব বন্ধু এটা নাম দিলোঁ এইটো কি লাগিলে কি লাগিলে ইমান ধুনীয়া ল'ৰা এটা এইটো কি ষ্টিকাৰ ক'ত লগালা আঁকিছা এইটো পাৰ্মানেণ্ট নে কি টেম্পৰেৰী এতিয়া এৰুৱাই বোলা এতিয়া এৰুৱাই বোলা ভাল ল'ৰা এটা ভালকৈ থাকিব লাগে কাৰণ এইটো টেম্পৰেৰী এইটো চবেই মাৰ্ক কৰিছে আমি লক্ষ্য কৰিছোঁ যে এইটো মাৰ্কেবল এটা সুন্দৰ ল'ৰা ভাল ল'ৰা আৰু ভাল ল'ৰা এটা চোৱা মই চোৱা এটা মানে আমি কৈছোঁ ভাৰ্ব আইডেণ্টিফিকেশ্যন কৰিব দিছোঁ ছাবজেক্ট অবজেক্ট চব আইডেণ্টিফিকেশ্যন কৰিব দিছোঁ তাৰপিছতে আমি কৰিছোঁ ফাৰ্ষ্ট আইডেণ্টিফিকেশ্যন মাৰ্কখিনি আমি চাব লাগে তেনেকৈ মানুহক আমি চিনি পাওঁতে আমাৰ আইডেণ্টিফিকেশ্যন মাৰ্ক কিছুমান থাকে আমি কি কাপোৰ পিন্ধিছোঁ কেনেকৈ খোজ কাঢ়িছোঁ এই খোজ আৰু কি কাপোৰ পৰিধান কৰিছোঁ চুলি কেনেকৈ আঁচুৰিছোঁ এইবিলাকে আমাক আইডেণ্টিটি এটা দিয়ে আমাক এটা পৰিচয় বহন কৰে সৰু কথা দেখাত আমি কি কাপোৰ পিন্ধিছোঁ সেইটোৱে আমাক এটা আইডেণ্টিটি দিয়ে আমাৰ পাৰ্চনেলিটি কেনেকুৱা সি আমাক কৈ দিয়ে কেনেকুৱাকৈ চুলি আঁচুৰিছোঁ চুলি কেনেকৈ ৰাখিছোঁ হেয়াৰ কাটটো আমাৰ হেয়াৰ ষ্টাইলে আমাক আমাৰ ব্যক্তিত্ব প্ৰদৰ্শন কৰে আকৌ এটা আছে কি ধৰণে খোজকাঢ়িছোঁ সিও আমাক ব্যক্তিত্ব প্ৰদৰ্শন কৰে আৰু কথা বতৰা আচাৰ ব্যৱহাৰ কিন্তু আছে সেইখিনি আমাৰ ব্যক্তিত্ব গঠনৰ বা প্ৰদৰ্শনৰ এটা সুন্দৰ পৰিচয় এতিয়া কথাটো হ'ল মই কিয় ক'লোঁ মানসৰ দৰে এটা ভাল ল'ৰা মাত কথা ইমান মিঠা ইমান সুন্দৰ নামটো মানস নিউটন বৰা নামটো সাংঘাতিক পঢ়া শুনাটো ভাল ভাল ল'ৰা এটাই লোকক দেখি ইয়াত টেটুজবিলাক লগাই ল'ব টেম্পৰেৰী হওক বা পাৰ্মানেণ্ট হওক এই শোভাবৰ্ধক নহয় আইডেণ্টিফিকেশ্যনত গড়বড় হ'ব মানে এজনী ছোৱালীক ভালকৈ চাদৰ মেখেলা পিন্ধিলে আমি যেতিয়া দেখি মন্দিৰলৈ যায় কিমান ভাল লাগে ন দেখি পবিত্ৰ মনত আহি যায় ল'ৰা এটাকো আমি যেতিয়া দেখিম যে ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ভাল লাগে কিন্তু যেতিয়া আমি ফটা কাপোৰ চাপোৰ পিন্ধি একদম য়' ষ্টাইলত যাম মানে তোমাৰ এইটো কি অৰিজিনেল সি ল'ৰাটো ভালো হ'ব পাৰে মই তেনেকুৱা ল'ৰা পাইছোঁ আগতে চুলি একদম সাংঘাতিক বেকা বেকিকৈ কৰিছে ফট ইয়ালৈকে ৰাখিছে মোচনেই বেলেগ কাপোৰ কি পিন্ধিছে মই ভাবি লৈছিলোঁ সিহঁতৰ অকণ বেলেগ ল'ৰা বুলি মই মানে কোৱালিটিটো ভাল নহ'ব বুলি ভাবিছিলোঁ কিন্তু মই কেইজনমান ছোৱালী বিপদত পৰোঁতে সি নিজে থ'বলৈ যোৱা নাই বাইকত নিজে থ'বলৈ নাই যোৱা
নিজৰ পকেটৰ পইচা খৰচ কৰি টেম্পু ভাড়া কৰি দিছে যে ভণ্টি যোৱা দাদা আপুনি লৈ যাওক নেকি ছোৱালীকেইজনী ইমান ধুনীয়া ছোৱালীকেইজনী কোৱাৰ পিছতো কৈছে নহয় ভণ্টি তোমালোক যোৱা একদম কণ্টেক্ট নম্বৰ দি যোৱা এতিয়া আৰু তাৰপিছত মোৰ নম্বৰটো লৈ যোৱা নিজৰ নম্বৰ লয় যদি নিৰাপদে পোৱাকৈ মোক কৈ দিবা বিপদত পৰিছে গাড়ী চলাচল বন্ধ ছোৱালীকেইজনী ঘৰলৈ যাব নোৱাৰে সেইটো নগাঁও কলেজত মই কোচিং কৰিবলৈ যোৱা এটা ঘটনা এই ল'ৰাকেইটা দেখাৰ অৱয়ৱটোৱে কি কৰিছিলে তেওঁলোকক অকণমান বেলেগ ধৰণৰ ব্যক্তিত্বৰ গৰাকী বুলি পৰিচয় দিছিলে কিন্তু তেওঁলোকৰ কৰ্ম কি এটা সুন্দৰ মনৰ মানুহ হিচাপে পৰিগণিত কৰিছে মই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আহিছে কিন্তু লগতে মই যদিহে এতিয়া কওঁ যদিহে মই সেইদিনাখন তেওঁলোকৰ সেই ভাল কামটো নেদেখিলোহেঁতেন মই তেওঁলোকৰ ওপৰত ধাৰণাটো কি ভাবিলোহেঁতেন ভাল ধৰণৰ ল'ৰা নহয় চাগে মই ভাবি ল'লোহেঁতেন মোৰ যিটো ধাৰণা মোৰ ভুল হ'লহেঁতেন এতিয়া মানুহক দেখিও টেটুজ দেখাৰ লগে লগে মানুহে ক'ব ভাল ল'ৰা নহয় চাগৈ যদিও বা আজিকালি কমন হয় তথাপিতো ষ্টুডেণ্ট লাইফত আমি কিছুমান চিনচিয়াৰিটি মেইনটেইন কৰিব লাগিব আমি কিছুমান নীতি নিয়ম মানি চলিবই লাগিব গতিকে চুলি কাটোতে খোজ কাঢ়োতে কথা কওঁতে যিকোনো কাপোৰ পৰিধান কৰোঁতে কি পিন্ধিছোঁ কেনেকুৱা ধঙত কথা কৈছোঁ সেই কথাখিনি আমি দৰকাৰীভাৱে গুৰুত্ব দিব লাগিব একদম গুৰুত্বপূৰ্ণ কথা এইটো মই মানুহক গালি পৰা নাই পৰামৰ্শ যে নেক্সট টাইম যাতে এনেধৰণৰ কথাবোৰ আমি ধ্যান ৰাখোঁ কাৰণ এইটো টেটুজবিলাক লগোৱা ভাল ল'ৰা ছোৱালীয়ে নকৰে বুলি আমাৰ সমাজত এটা ধাৰণা আছে মন যাব পাৰে কিন্তু আমি সাৱধান হ'ব লাগিব যে এই টেটুজটো লগালে এনেকৈ লগালে মানুহে আমাক বেয়া বুলি ক'ব নেকি মা দেউতাহঁতো সুখী হ'ব নোৱাৰে কোনোবাই ঘপককৈ কেতিয়াবা কৈ দিব পাৰে তো উদাহৰণটো দিলোঁ মই এইটো কথাও কওঁ লগতে যে টেটুজ লগোৱাৰ কাৰণে যে তুমি বেয়া সেইটো কোৱা নাই কিন্তু তোমাক যিহেতু এইবিলাকে যে এটা আইডেণ্টিটি কঢ়িয়াই যিহেতু হয় নাই অমায়িক ভদ্ৰ ষ্টুডেণ্ট হ'লে তেনেকুৱাই হ'ব লাগে আৰু ষ্টুডেণ্ট লাইফত সেইকাৰণে এইবোৰ বৰ্জন কৰি চলিব পাৰিলে ন নেক্সট আহিব লগা কোন আছে এতিয়া আহি যোৱা ভাৰ্গৱ দাস এই হেৰিডাল দিয়া ৰাস্তাটো দিয়া ৰাস্তাটো The gardener waters the plants regularly. আছে লোৱা কৈ দিব পাৰিলে নহ'লে একেলগে কৰা যদি কৰিব একেলগে কৰিব পাৰিব কি পাতিলা অবজেক্টটো সাবজেক্ট হিচাপে পাতিলা ডিটেইল কি পাতিলা বিভাগ পাতিলা বিভাগ আৰু কিয় পাতিলা মোক সেইটো বুজাই দিলে হ'ব ভাৰ্বটো প্ৰেজেণ্ট টেন্স এভৰেজাৰ হয় দ্য প্লেন্সটো ছাবজেক্ট যিটো পাতিলা সেইটো চোৱা সেইটো যিটো পাতিলা চাগে সেইটো কি টেন্সত বহু বঞ্চ অৱচন মই ভুলকৈ কৈছোঁ বাৰু আৰ হ'ল 3 নম্বৰ কাম কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ভাৰ্ব কোনটো ৱাটাৰ্ছটো তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতা ঠিকে আছে ৱাটাৰ্ড পাষ্ট পাৰ্টিচিপল ফৰ্ম ইডি লগাবিলাক ৰেগুলাৰ ভাৰ্ব আৰু ৰেগুলাৰ ভাৰ্ববিলাকত সদায় ইডি লাগে
বাকীকেইটা কি পাতিলে কৈ দিয়া ৱাটাৰ এটালৈকে ক'লা তাৰপিছত 4 নম্বৰতে বাই প্ৰিপ'জিশ্যন পঢ়িলে তাৰপিছত ছাবজেক্টটো অবজেক্ট হ'ব গাৰ্ডেনাৰ তাৰপিছত যিটো এডভাৰ্বিয়েল ৰেগুলাৰলি বহি গ'ল বঢ়িয়া হাত চুমাই দিয়া সকলোৱে চোৱা চিন্তা কৰি আছিলে ভৰাই কৰিব কিন্তু ধুনীয়াকৈ পাৰিছে নাই মানে কথাটো কওঁতে অকণমান সংকোচ লাগিব পাৰে স্বাভাৱিক কথা কাৰণ সকলোৱে আৰু সকলো কথা ইমান স্পষ্টভাৱে আমিয়ে নোৱাৰোঁ ন সময় আমাক খোকোজা নালাগে যায় খোকোজা লাগিব পাৰে ভুল হ'ব পাৰে এইটো নৰ্মেল কাইণ্ড অফ থিংছ এনেকুৱা কথাবোৰত আমি নাৰ্ভাছ অনুভৱ কৰা মানে চেছ কেতিয়াবা কোনোবা এখন সভাত ভাষণ দি আছোঁ কথা লাগি ধৰে আমাৰ মুখত কথা লাগি ধৰে কথা ওলাই নহয় শব্দ এটা বিচাৰি নাপাওঁ তেতিয়া আমাৰ কি হয় ডাঙৰ সমস্যা হৈ যায় আৰু এই ডাঙৰ সমস্যাটো সমাধান কৰাৰ উপায় একো নহয় এক মিনিট প্লিজ ৰ'ব দেই মই পানী গ্লাছ খালোঁ মই মানে এনেকুৱা হ'ম নেকি মানে নাৰ্ভাছ হৈ গৈছোঁ হ'ব নেকি এই নাৰ্ভাছনেছটো আমাক ধ্বংস কৰি দিব ডাইৰেক্ট কৰি দিব লাগে চৰি মোৰ ভুলকৈ ওলাইছে একো ডাঙৰ কথা নহয় ক্ষমা কৰিব মোৰ ভুল শব্দ এটা ক'লোঁ ক্ষমা কৰিব মই ক'ব পৰা নাই বিষয়টো মই আকৌ পুনৰ পৰা আৰম্ভ কৰিছোঁ কথাই কি কথা একদম নৰ্মেল সন্মুখত বহি থকা মানুহখিনিয়ে যে আমাতকৈ পণ্ডিত আমাক শেষ কৰিব এইটো ভাবি ল'লেও হ'বই আমি ধৰি লওক সকলোৱে জানে কিন্তু আমি ভালকৈ ক'বলৈ বিচাৰিছোঁ হয় পৰা নাই গতিকে মই যত্ন কৰোঁ গতিকে কথাটো সন্মুখত বহি থকা মানুহখিনিক আমি যদি বহুত তেওঁলোকৰ ওপৰত উচ্চ ধাৰণা লৈ লৈছোঁ তেওঁলোকে আমাক সমালোচনা কৰিব বুলি ধৰি লৈছোঁ তেওঁলোকে আমাক হাঁহিব বুলি ধৰি লৈছোঁ তেতিয়াহ'লে আমাৰ ক্ষতি আছে তেওঁলোকে জানে আমি জনাটো আমি দৰকাৰী বুলি ভাবোঁ তেওঁলোকে জানে ময়ো জানো সেই কথাখিনিকে মোৰ দৃষ্টিভংগীৰে ক'ম কথাটো সেইটোহে এতিয়া এই ভইচ শিকিছোঁ ভইচ শিকা হ'ব সেইটোৱে তোমালোকে জানা ময়ো জানো আমি জনাখিনিকে এবাৰ আলোচনা বা মাজেৰে আলোকপাত কৰিব বিচাৰিছোঁ মই কিমান ভালকৈ ক'ব বিচাৰোঁ সেই কথাখিনি যদি তুমি ভাবা মই চবতকৈ ভালকৈ ক'ম খুব সুন্দৰ হ'ব লাগিব এই ধাৰণাটোৱে তোমাক নষ্ট কৰিব পাৰে যে মই শুদ্ধকৈ ক'ম শুদ্ধ কথাটো শুদ্ধ ৰূপত দাঙি ধৰিব কি অসুবিধা আছে ডাঙৰ মানুহৰ ওচৰত বা বৃহৎ জনসংখ্যক পৰিমাণৰ জনসংখ্যা আছে বা জনসমাৱেশ আছে তাত কথা ক'ব লাগে শুদ্ধ কথা ক'বলৈ তোমাৰ ভয় নালাগে বা সংকোচ কৰিব নালাগে নাৰ্ভাছ হ'বও নালাগে কিন্তু তুমি সাজি ক'বলৈ যাওঁতে সুন্দৰ কৰিবলৈ যাওঁতে তোমাৰ ভাষাৰ জটিলতা বা ভাষাত কি হ'ব কেনা লাগিব পাৰে ন লাগি ধৰিব পাৰে গতিকে আমি সাৱধান হ'ব লাগে যেতিয়াই যিকোনো বস্তু আমি উপস্থাপন কৰিবলৈ যাওঁ সেই উপস্থাপনৰ সময়খিনিত আমি কেতিয়াবা আমাৰ শ্লিপ অফ টাং হ'ব পাৰে কথা ভুল হ'ব পাৰে চিন্তাৰ তাৰতম্য ঘটিব পাৰে কথাখিনি আমি কৈ থাকোঁতে মানুহখিনিকো আমি যিহেতু মাৰ্ক কৰি আছোঁ আমিতো আৰু চকুমুৰি কথা ক'ব নোৱাৰোঁ সন্মুখত থকা মানুহখিনিক আমি লক্ষ্য কৰিছোঁ তেওঁলোকে আমাক কি ধৰণে চাইছে কোনোবা বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে নেকি সেইবোৰ চাই থাকোঁতে আমাৰ কেতিয়াবা আহি যাব পাৰে ভুল ভ্ৰান্তি বা ভাষাৰ তাৰতম্য হ'ব পাৰে তেতিয়া আমি সেই কথাবোৰ কি কৰিব লাগে এভইড কৰিব লাগে সেই দৰ্শকৰ কথাখিনি কিমান বেছিকৈ তুমি লক্ষ্য কৰিছা তেওঁলোকৰ প্ৰতিক্ৰিয়াখিনি যদি তুমি তোমাৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ দিয়া তোমাৰ ভুল হ'বই তুমি নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা প্ৰথম তাৰপিছত তুমি কোৱা কথাখিনি যদি ভুল ধাৰণা হয় বা ভুলকৈ প্ৰকাশ কৰিছা বুলি অনুভৱ কৰে তুমি তেওঁলোকৰ পৰা ডাঙৰ প্ৰতিক্ৰিয়া এটা দেখিবা তেতিয়া তুমি ৰৈ যোৱাটো বেলেগ কথা কিন্তু নিজৰ বিবেকেৰে যিখিনি শুদ্ধ ক'ব বুলি ভাবিছা ব্যাখ্যা কৰিবলৈ সেইখিনি শুদ্ধকৈ ক'লে একো অসুবিধা নহয় হ'ব